হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। NEC মেৰিট স্কলাৰশ্বিপ, নৰ্থ ইষ্ট কাউন্সিল মেৰিট স্কলাৰশ্বিপ। আজিৰ এই ভিডিঅ'টোৰ থ্ৰুদি নৰ্থ ইষ্ট মেৰিট স্কলাৰশ্বিপ, নৰ্থ ইষ্ট কাউন্সিল মেৰিট স্কলাৰশ্বিপ কি হয়, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, কিমান টকা পাবা, কিমান পাৰ্চেণ্টেজ লাগে, এভৰিথিং জনাবলৈ লৈছোঁ। যিবোৰ ষ্টুডেণ্টৰ মিনিমাম পাৰ্চেণ্টেজ, নিম্নতম পাৰ্চেণ্টেজ 60 আছে, সেইবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিবা। চ' প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্ট ভালকৈ মন কৰি শুনিবা। যিবোৰ ষ্টুডেণ্টে ঈশানোদয় কৰিম বুলি ভাবিছা, সেইবোৰ ষ্টুডেণ্টে এইটো স্কলাৰশ্বিপ কৰিব নোৱাৰা, কাৰণ NSP স্কলাৰশ্বিপৰ আণ্ডাৰত তোমালোকে যিকোনো এটা স্কলাৰশ্বিপ কৰিব পাৰিবা। ঈশানোদয় কৰা, নাইবা OBC স্কলাৰশ্বিপ এক্সট্ৰা সেইটো কৰা, নাইবা ST স্কলাৰশ্বিপ, নাইবা SC স্কলাৰশ্বিপ, নাইবা নৰ্থ ইষ্ট কাউন্সিল মেৰিট স্কলাৰশ্বিপ কৰা, যিকোনো এটা কৰিব পাৰিবা। চ' যিবোৰ ষ্টুডেণ্টৰ কম পাৰ্চেণ্টেজ, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে মই প্ৰিফাৰ কৰিম যে, কাৰণ এই স্কলাৰশ্বিপটোত 60% ধৰি দিয়া হৈছে, মিনিমাম 60% লাগিব। চ' প্লিজ ভালকৈ মন কৰি শুনিবা। নৰ্থ ইষ্ট কাউন্সিল মেৰিট স্কলাৰশ্বিপ, এইটোৰ আণ্ডাৰত ফাইনেন্সিয়েল ছাপৰ্ট টু দ্য ষ্টুডেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ফৰ হায়াৰ প্ৰফেচনেল কোৰ্ছ। অ'কে, যিবোৰ ষ্টুডেণ্টে নৰ্থ ইষ্টত বসবাস কৰে, আসাম, মেঘালয়, ত্ৰিপুৰা, এইবোৰ ষ্টুডেণ্টৰ কাৰণে, ছিকিম, এইবোৰ ষ্টুডেণ্টৰ কাৰণে এই স্কলাৰশ্বিপটো হয়। আৰু এই স্কলাৰশ্বিপটো ডিপ্ল'মা, যিবোৰ ষ্টুডেণ্টে ডিপ্ল'মা কৰে, বা BA BSc মানে ডিগ্ৰী কৰিব, নাইবা পষ্ট গ্ৰেজুৱেশ্যন কৰিব, বা MPhil বা PhD কৰিব, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এই স্কলাৰশ্বিপ। চ' আজিৰ ডিছকাশ্যন হ'ল ডিগ্ৰীৰ ষ্টুডেণ্টৰ কাৰণে, যিবোৰ ষ্টুডেণ্টে এইবাৰ HS পাছ কৰিছা, মানে 2025 বৰ্ষত HS পাছ কৰিছা, আৰু মিনিমাম পাৰ্চেণ্টেজ তোমাৰ 60% আছে। চ' নামটো শুনিলা, নৰ্থ ইষ্ট কাউন্সিল মেৰিট স্কলাৰশ্বিপ, আৰু এইটোৰ আণ্ডাৰতে হয় ফাইনেন্সিয়েল ছাপৰ্ট টু দ্য ষ্টুডেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ফৰ হায়াৰ প্ৰফেচনেল এডুকেশ্যন বা প্ৰফেচনেল কোৰ্ছ। অ'কে, আৰু এইটোৰ কাৰণে মিনিমাম পাৰ্চেণ্টেজ মই কৈ দিলোঁ, মিনিমাম পাৰ্চেণ্টেজ 60। আৰু ইয়াৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব, এতিয়া ইয়াৰ কাৰণে এটা বস্তু মেণ্ডেটৰী, যিবোৰ ষ্টুডেণ্টৰ PRC আছে, ইয়াৰ কাৰণে কোনো ডমিচাইল বা গাঁওবুঢ়াৰ চাৰ্টিফিকেট বা ৱাৰ্ড কমিশ্যনাৰ চাৰ্টিফিকেট দিলে নহয়, ইয়াৰ কাৰণে PRC মেণ্ডেটৰী। তোমালোকে যিবোৰ ষ্টুডেণ্টে নৰ্থ ইষ্ট কাউন্সিল মেৰিট স্কলাৰশ্বিপটো কৰিবা যদি ভাবা, দেন তোমালোকে PRC দিবই লাগিব। তুমি যে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট, তাৰে কাৰণে PRC দিবই লাগিব। অ'কে, আৰু পাৰ্চেণ্টেজ মই কৈ দিলোঁ, মিনিমাম পাৰ্চেণ্টেজ 60%। আৰু মেৰিট কাম, ইয়াতে কোনো কাষ্ট বা কোনো মেটাৰ নকৰে, তোমাৰ মেৰিটৰ ওপৰত হ'ব, তোমাৰ চিলেকশ্যন হ'ব। অ'কে, এতিয়া আহোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া। তোমালোকে যদি এইবাৰ HS পাছ কৰিছা, দেন তোমালোকে এপ্লাই কৰিব পাৰিবা ডিগ্ৰীৰ কাৰণে। টোটেল চিলেকশ্যন, মানে টোটেল ইয়াতে মই কৈ দিওঁ, আৰু পিছলৈ যাতে কনফিউজন নাথাকে তোমালোকৰ, টোটেল অসমৰ ষ্টুডেণ্টৰ কাৰণে 200 ষ্টুডেণ্টক দিব। অ'কে, 200 ষ্টুডেণ্টৰ ডিগ্ৰী, যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী পঢ়ি আছে, 200 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো অসমৰ ষ্টুডেণ্টক দিব। বাকী অৰুণাচলৰ 130, এনেকুৱা ডিভাইড কৰা আছে। যদি আদাৰ ষ্টেটৰ কোনোবা আছা, দেন জনাবা, মই কমেণ্টত ৰিপ্লাই দি দিম। অসমৰ কাৰণে 200 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিয়া হ'ব, আৰু PRC মেণ্ডেটৰী। অ'কে, আৰু HSৰ মাৰ্ক কিমান লাগিব, মিনিমাম 60%। অ'কে, আৰু তোমালোকৰ ডিগ্ৰীৰ কাৰণে পইচা তোমালোকে কিমান পাবা, ডিগ্ৰীৰ কাৰণে পইচা পাবা 22,000 পাৰ এনাম, মানে 44,000 2 বছৰত, 3 বছৰত 66, এণ্ড 4 বছৰত 88,000। অ'কে, মই তথাপিও ক্লিয়াৰ কৰি লৈছোঁ বাৰু, তথাপিও প্লিজ মোৰ কেলকুলেশ্যন মই মুখে কৰিলোঁ, যিহেতু তোমালোকৰ 4 ইয়াৰ ডিগ্ৰী ইনটু 22,000, 88,000 পাবা। অ'কে, প্ৰতি বছৰে 22,000কৈ পাবা এই স্কলাৰশ্বিপটো যদি কৰা, আৰু তোমাৰ যদি চিলেকশ্যন হয়, আৰু মেৰিট বেচিছ, তোমাৰ পাৰ্চেণ্টেজৰ বেচিছত হ'ব। অ'কে, আৰু ইয়াতে মই ডকুমেণ্টছখিনি কৰি দিওঁ বাৰু, ডিছকাছ কৰি দিওঁ, ভালকৈ মন কৰি শুনিবা। তোমাৰ PRC মেণ্ডেটৰী, তোমাৰ PRC লাগিবই লাগিব যদি অসমত বসবাস কৰা। এই স্কলাৰশ্বিপটোৰ কাৰণে বেলেগ PRCৰ সলনি বেলেগ একো দিব নোৱাৰা, ভালকৈ নোট কৰি ৰাখা। PRC মেণ্ডেটৰী, তাৰপিছত ইনকাম চাৰ্টিফিকেট দিব লাগিব। অ'কে, মেণ্ডেটৰী ইনকাম চাৰ্টিফিকেট মেণ্ডেটৰী। বেংক পাছবুক আপলোড, একাউণ্ট টু বি নেম অফ দ্য এপ্লিকেণ্ট, এইটো বেংক পাছবুক দিবা, বেংক পাছবুক লাগিব। তাৰপিছত তোমাৰ কোৱালিফিকেশ্যন, মানে তোমাৰ মাৰ্কশ্বিট লাগিব, HSৰ মাৰ্কশ্বিট, অৰিজিনেল মাৰ্কশ্বিটখন লাগিব, কাৰণ তুমি আপলোড কৰিব লাগিব। অ'কে, এইখিনি মেইন ডকুমেণ্টছ। বাকী
বনফাইড এফিডেভিট দুই এটা সৰু সুৰা যেতিয়া এপ্লাই কৰিবা গম পাই যাবা মানে লাগিব চ' মেইন বস্তুখিনি হ'ল তোমাৰ PRC লাগিব মেণ্ডেটৰী তোমাৰ ইনকাম চাৰ্টিফিকেট লাগিব তোমাৰ মাৰ্কশ্বিট লাগিব অ'কে আৰু তোমাৰ পাছবুক লাগিব অ'কে আৰু ঈশানোদয়ত যেনেকৈ এফিডেভিট লাগে সেই এফিডেভিটখনো লাগিব বনফাইডো লাগিব কাৰণ তুমি কলেজত পঢ়ি আছা তাৰ প্ৰুফ দেখাব লাগিব অ'কে বনফাইড আৰু এফিডেভিটটো NSPৰ গাইডলাইন মতে মেণ্ডেটৰী বস্তু সেইটো অ'কে আৰু ইয়াতে পিয়'ৰলি মেৰিট বেচিছ হ'ব চিলেকশ্যন মই বাৰে বাৰে কৈছোঁ পিয়'ৰলি মেৰিট বেচিছ অ'কে আৰু এটা কথা কৈ দিওঁ ইনকামৰ ৰিগাৰ্ডিং ইনকাম তোমালোকৰ ঘৰৰ ইনকাম গাৰ্জেনৰ ইনকাম কিমান হ'ব লাগিব বিল' 8 লাখ এইটোত ভাল এটা দিছে যে যিবোৰ ষ্টুডেণ্টৰ ঈশানোদয়ত 4.5 লাখ আছে আৰু এইটো স্কলাৰশ্বিপত 8 লাখ অ'কে বিল' 8 লাখ তোমাৰ ইনকাম লাগিব অ'কে আৰু যদি কোনোবাই ডিপ্ল'মা কৰি আছা যিবোৰ ষ্টুডেণ্টে ডিপ্ল'মা কোৰ্চ কৰা সেইবোৰ ষ্টুডেণ্টৰ কাৰণেও 60% চ' যদি ডিপ্ল'মা কৰা ষ্টুডেণ্ট আছা বা তোমালোকে HSত পঢ়ি আছা ফাৰ্ষ্ট ইয়াৰ মেইনলি ফাৰ্ষ্ট ইয়াৰ সেইবোৰ ষ্টুডেণ্টেও এপ্লাই কৰিব পাৰিবা বা বেলেগ ডিপ্ল'মা HSৰ পিছত ডিপ্ল'মা কৰিবা সেইবোৰ ষ্টুডেণ্টেও এপ্লাই কৰিব পাৰিবা যেনে ডিপ্ল'মা কোৰ্চ ITI ডিপ্ল'মা কোৰ্চ তাৰপিছত পলিটেকনিক এটা ডিপ্ল'মা কোৰ্চ চ' সেইবোৰ কৰিলেও তোমালোকে এইটো স্কলাৰশ্বিপ কৰিব পাৰিবা অ'কে মই বাৰে বাৰে কৈছোঁ PRC মেণ্ডেটৰী ইনকাম তোমাৰ ঘৰৰ ইনকাম 8 লাখ বিল' 8 লাখ হ'ব লাগিব তোমাৰ পাছবুক লাগিব তোমাৰ মাৰ্কশ্বিট লাগিব আৰু এফিডেভিট আৰু বনফাইডটোতো NSPৰ গাইডলাইন মতে মেণ্ডেটৰী বস্তু তাৰপিছত তোমালোকে যিবোৰ ষ্টুডেণ্টে ডিগ্ৰীত পঢ়িবা 22,000 পাৰ ইয়াৰ পাবা আৰু অসমৰ ষ্টুডেণ্ট 200 ষ্টুডেণ্টে চিলেকশ্যন পাব অনলি 200 ষ্টুডেণ্টে এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'ব অ'কে আৰু ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ ৱাইজ মানে কৰা আছে ভেৰিয়েশ্যনটো মিলোৱা আছে যদি ত্ৰিপুৰাৰ ষ্টুডেণ্টে চাই থাকা দেন কমেণ্ট কৰিবা মই নিশ্চয় ভিডিঅ' এটা বনাম ফুল ভিডিঅ' এটা বনাম ৰিগাৰ্ডিং এইটো মানে এই স্কলাৰশ্বিপটো নৰ্থ ইষ্ট কাউন্সিল মেৰিট স্কলাৰশ্বিপ 22,000 পাৰ এনাম অ'কে ডিগ্ৰীৰ ষ্টুডেণ্টৰ কাৰণে অ'কে 60% মিনিমাম পাৰ্চেণ্ট মই যিবোৰ ষ্টুডেণ্টে 60%ৰ ওপৰত আছে যদি ST OBC আৰু SC স্কলাৰশ্বিপ নকৰা দেন তোমালোকে এই স্কলাৰশ্বিপটো কৰিব পাৰা কাৰণ ইয়াত 60% মিনিমাম মেক্সিমাম ষ্টুডেণ্টে কি কৰিব ঈশানোদয় এপ্লাই কৰিব চ' 65ৰ ওপৰত থকা মেক্সিমাম ST SC যিবোৰ ষ্টুডেণ্ট আছে 65ৰ ওপৰত থকা ষ্টুডেণ্টবোৰে ঈশানোদয় এপ্লাই কৰিব OBC ষ্টুডেণ্ট যিবোৰ 70ৰ ওপৰত আছে ঈশানোদয় এপ্লাই কৰিব জেনেৰেল যিবোৰৰ 75ৰ ওপৰত আছে ঈশানোদয় এপ্লাই কৰিব চ' যিবোৰ ষ্টুডেণ্টৰ জেনেৰেলৰ 75ৰ তলত আছে তোমালোকে এইটো স্কলাৰশ্বিপ কৰিব পাৰা ইয়াৰ কাৰণে কোনো কাষ্ট মেটাৰ নকৰে বা কোনো ৰিলিজন মেটাৰ নকৰে অ'কে এই স্কলাৰশ্বিপটোত তাৰপিছত যিবোৰ OBC আছে 70ৰ তলত আছে যদি OBC স্কলাৰশ্বিপ যদি নকৰা এইটো কৰিব পাৰা যিবোৰ ষ্টুডেণ্ট ST SC আছা যদি ST SC স্কলাৰশ্বিপ নকৰা এইটো এপ্লাই কৰিব পাৰা যদি 60%ৰ ওপৰত আছে তো এইখিনি আছিল ভিডিঅ'টো থুলমূলকৈ বুজালোঁ প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি আৰু ডিটেইলছত লাগে এভৰিথিং এটা পইণ্ট প্লিজ কমেণ্টত জনাবা এই স্কলাৰশ্বিপ ৰিগাৰ্ডিং অ'কে থেংক ইউ এভৰিৱান পাৰিলে প্লিজ শ্বেয়াৰ কৰিবা